সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু চেলি ফাউণ্ডেশ্যনৰ উদ্যোগত উৎসাহৰ সপ্তম কাৰ্যসূচী অনুষ্ঠিত। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু চেলি ফাউণ্ডেশ্যনৰ উদ্যোগত উৎসাহৰ সপ্তম কাৰ্যসূচী সম্পন্ন কৰা হয়। প্ৰাথমিক বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন ধৰণৰ শৈক্ষিক সামগ্ৰী বিতৰণ কৰি আহিছে সংগঠনটোৱে। আৰু আজি ছাত্ৰ সংগঠনটোৱে উৎসাহৰ সপ্তম কাৰ্যসূচী ৰূপে যোৰহাট সবাইবন্ধা ৰাজতীয় প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰে শৈক্ষিক সামগ্ৰী। উক্ত কাৰ্যসূচীত যোৰহাট জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ লগতে যোৰহাট জিলা ছাত্ৰ সন্থা আৰু চেলি ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰতিটো সপ্তাহত বেলেগ বেলেগ প্ৰাথমিক বিদ্যালয়সমূহত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি সংগঠনৰ কৰ্মীসকলে জানিবলৈ দিয়ে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট এন লাইভ। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু চেলি ফাউণ্ডেশ্যনে আমি এটি বিশেষ প্ৰকল্প হাতত লৈছিলোঁ। সেই প্ৰকল্পটোৰ নাম হৈছে উৎসাহ। আৰু এই উৎসাহ প্ৰকল্পৰ দ্বাৰা আমি এটা কথাই কামনা কৰিছোঁ যে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক উত্তৰণ আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক উত্তৰণ এইটো কাৰণে কামনা কৰিছোঁ, বিভিন্ন অভাৱ অনাটনৰ মাজত পৰিয়ালৰ লোকসকলে নিজৰ পিতৃ মাতৃয়ে নিজৰ সন্তানটিক এই চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত তেওঁলোক অধ্যয়নৰ কাৰণে পঠিয়াই বহু বিশ্বাস ৰাখি তেওঁলোকক পঠিয়াই। আমিও কামনা কৰিছোঁ তেওঁলোক অনাগত দিনত ভাল বাটেৰে তেওঁলোকে বাট বুলিব লাগিব, ভাল মানুহ হ'ব লাগিব। তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ কৰণীয় হিচাপে আমি তেখেতসকলক উৎসাহ যোগাবৰ কাৰণে আজি ইয়াত উপস্থিত হ'লোঁ। আৰু উপস্থিত হৈ আজি সবাইবন্ধা ৰাজতীয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক একোটিকৈ স্কুল বেগ আৰু শৈক্ষিক সামগ্ৰী আমি প্ৰদান কৰোঁ। আৰু এই কাৰ্যসূচীত সন্মানীয় যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা ডাঙৰীয়া উপস্থিত থাকে আৰু তেখেতেও ছাত্ৰ ছাত্ৰীসকলক উৎসাহ প্ৰদান কৰে। আৰু এই উৎসাহ প্ৰকল্পৰ প্ৰত্যেক সপ্তাহত এতিয়া 7 নম্বৰ কাৰ্যসূচী হৈছে, সপ্তম কাৰ্যসূচী আজিটো। প্ৰতিটো সপ্তাহত আমি যোৰহাট জিলা একোখনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত যাওঁ আৰু ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে তেখেতসকলৰ লগত মত বিনিময় কৰোঁ। আৰু প্ৰাথমিক বিদ্যালয়সমূহ কেনেদৰে চলি আছে এই কথাও আমি এই ৰাইজৰ মাজত সোমাই আমি সকলো কথা গম পাইছোঁ। আৰু সকলোবিলাক লৈ যেতিয়া আমি আটাইখিনি আমি স্কুল যেতিয়া গৈ আমাৰ সমাপ্ত হ'ব, তাৰ পাছত ইয়াক লৈ প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰিম যে আমাৰ অনুষ্ঠানবিলাক যি প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয় কেনেধৰণে চলি আছে, কি প্ৰয়োজনীয়তা আছে, কি অভাৱ আছে, কি সমস্যা আছে, এই সকলোবিলাক যাতে আমি দাঙি ধৰিব পাৰোঁ, তাৰ কাৰণেও এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।